আজি আমি এটা প্ৰতিবাদ আমি কৰিছো বিশেষকৈ SIRৰ ওপৰত যি SIR স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ নামত যি বৰ্তমান চৰকাৰ আমাৰ বিজেপি চৰকাৰ আমাৰ সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ সঁচাকৈ আমি এটা বহুত গুৰুত্বপূৰ্ণ কথা আমি দেশবাসী হিচাপে অসমবাসী হিচাপে আৰু আমাৰ যিটো সাংবিধানিক অধিকাৰটো এই SIRৰ নামত হেতি মাৰি পেলাবলৈ চেষ্টা কৰি আছে আৰু সঁচাকৈ এটা দুখজনক কথা হয় আৰু কিছু তথ্য আমি আপোনালোকৰ দ্বাৰাই ৰাজ্যক জনাব বিচাৰিছোঁ আৰু এই প্ৰতিবাদ আমি আজি কৰিছোঁ আৰু এই প্ৰতিবাদৰ দ্বাৰাই আমি স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ এই SIRৰ নামত দুৰ্নীতি SIRৰ নামত ৰাজনীতি SIRৰ নামত আমাৰ মানুহখিনিত অত্যাচাৰ আমি নামানো আমাৰ ৰাইজ কেতিয়াও নামানো কাৰণ ভোট দিয়া আমাৰ সাংবিধানিক অধিকাৰ হয় এটা গণতান্ত্ৰিক ৰাজ্যৰ এটা সাংবিধানিক মৌলিক অধিকাৰ হয় আমাৰ ভোট দিয়া আৰু এই আমাৰ মৌলিক অধিকাৰটোৱে হত্যা কৰিবৰ কাৰণে এই SIRৰ নামত বিজেপি গভৰ্ণমেণ্টে বিভিন্ন ধৰণৰ প্লানিং কৰি টাৰ্গেট কৰি বিশেষকৈ আমাৰ সংখ্যালঘু লোকসকলক আমাৰ আদিবাসী লোকসকলক আৰু সমাজত আমি যি শ্ৰেণী বিশেষকৈ ইমান বেছি শিক্ষিত নহয় সেইবিলাকক টাৰ্গেট কৰি আছে আৰু এই তথ্য মই আজি আপোনালোকৰ মাজত দিব বিচাৰিছোঁ আমাৰ এই ঢেকিয়াজুলি আৰু বিশ্ৰামপুৰ গাঁৱত বিশেষকৈ আমাৰ 19জন আদিবাসী সমাজৰ মানুহৰ SIRৰ নামত ভোটৰ পৰা নাম কৰ্তন কৰিছে আৰু সিহঁতক দৌৰাই আছে এদিন দুদিন ব্লক দৌৰাই আছে আমাৰ মানুহখিনি এদিন হাজিৰা নকৰিলে খাবলৈ নাথাকে আমাৰ মানুহখিনিৰ অহা যোৱাৰ কাৰণে কাগজ পত্ৰ জেৰক্স কৰিবৰ কাৰণে বহুত সমস্যা হয় এইবোৰ কষ্ট দি আছে আমাৰ মানুহখিনিক SIRৰ নামত এইটো আমি কেতিয়াও নামানো লগতে আমাৰ সংখ্যালঘু লোকসকলকো বিভিন্ন ধৰণে কষ্ট দি আছে আমাৰ মানুহখিনি আমি সব একলগ হৈ ইয়াৰ বিৰোধিতা কৰিছোঁ গৰিহণা দিছোঁ আৰু বিশেষকৈ মই কমল বাৰ্লা যিহেতু আমাৰ আদিবাসী সমাজৰ লোকসকলক টাৰ্গেট কৰিছে মই এইটো কেতিয়াও নামানো আৰু মই এই কথাটো আমাৰ ছাত্ৰ সন্থা আমাৰ জাতীয় সংগঠনক জনাইছোঁ আৰু তেখেতৰ লগতো আমি লগ লাগি আজি এই প্ৰতিবাদটো আমি কৰিছোঁ और मैं एक आदिवासी छोड़ा हो के क्यों नहीं मानबो कि हमार आदिवासी मान के नाम के वोटर लिस्ट से SIR के नाम से काटवाएं स्पेशल इंटेंसिव रिवीजन इटू के नाम में बीजेपी सीधा राजनीति करा थे और हमार आदमी मान के नाम काटा थे जहां उकार दावेदारी टा कमजोरी है तो हमारे आदिवासी मान देखा आसाम के हमारे बना लड़ा जाती है कि हमारे निजोर हाथ से माटी सामान करके जंगल छोप के हमारे घर बना व्यक्ति है कि हमरे के आज वोटर लिस्ट से नाम काटा था ये बीजेपी सरकार मैं गुटे आसामवासी राज्य के आह्वान करा था इस सरकार के विरोध में हमारे सब कोई खड़ा होके लगी और ये काम दुर्नीति करे सरकार के ई बार 26 इलेक्शन में अपन वोट से जवाब देख लगी।